আজি মই দৰবাহী গাঁৱৰ মাজেৰে গৈ থাকোঁতে এখন নামঘৰ তোৰণ দেখা পালোঁ। নামঘৰ তোৰণখন বহুত ধুনীয়া লাগিলে। ইয়াতে শংকৰ মাধৱৰ মূৰ্তি বনাই ৰাখিছে আৰু ইয়াতে গেটখনত লেখা আছে যে শ্ৰী শ্ৰী পূব দৰবাহী গৈচুক নামঘৰ। আৰু নামঘৰ এই ৰাস্তাৰ গেটৰ তলেদি গৈ থাকোঁতে ৰাস্তাৰ মাজেদি গৈ থাকোঁতে এই ৰাস্তাৰ কাষতে এটা জল জীৱন মিছনৰ পানী যোগান আঁচনি আছে। ইয়াতে বহুত ৱালত ধুনীয়া ধুনীয়া কথা লেখা আছে। তেতিয়া আপোনালোকক তাকে বোলো দেখাই যাওঁ, গতিকে দেখাই দিলোঁ। আকৌ মই চাবলৈ আহিলোঁ এটা পানী যোগান আঁচনি। ইয়াৰ পানী যোগান আঁচনিটোত ইমান ধুনীয়া ধুনীয়া কথা লেখা আছে। ইয়াত লেখা আছে যে এটোপাল পানী পিয়াহৰ অমৃত, মানে পানী অমূল্য সম্পদ। পানী আমি খৰচ কৰি এনেই অবাবতে খৰচ কৰিব নালাগে। পানী বহুতো মূল্যৱান। ইয়াতে আৰু লেখা আছে শিশু শ্ৰমিক বন্ধ কৰক আৰু স্বচ্ছতাই সেৱা, ডাষ্টবিন ব্যৱহাৰ কৰক, আমি জাবৰ জোঁথৰ য'তে ত'তে পেলাব নালাগে। ইয়াতে লেখা আছে যে প্ৰতিটোপাল পানীয়ে হ'ল মানুহৰ পানী পাণ। আহি ভাল লাগিলে, ইমান ধুনীয়াকৈ কথাখিনি যে লেখা আছে। ইয়াতে লেখা আছে যে জল জীৱন মিছন। আৰু আহি দেখিলোঁ ইয়াৰনো নামটোনো কি স্কিমটো। আহি চালোঁ যে পানী, ইয়াত লেখা আছে যে পানী বচোৱা 3টাৰ পৰা পানী উপচা ৰোধ কৰক, ব্যৱহাৰ পাছত পানীতে বন্ধ কৰক, পানী সঞ্চয় কৰক আৰু তাৰপিছত ব্যৱহাৰ কৰক। তেতিয়া দেখিলোঁ ছাপ্লাইটোৰ নামটোনো কি, লেখা আছে যে গৈচুক পানী যোগান আঁচনি। ইমান ধুনীয়াকৈ বনাইছে চাওকচোন বাৰু। এইটো ওপৰত টেংকি আছে, তাৰপিছত এইটো পাম্প হাউচ আছে, সেইটো ভিতৰত পাম্প হাউচ আছে, তাৰপিছত জেনেৰেটৰৰ বিদ্যুৎ ব্যৱস্থা আছে, এতিয়া পানী ফিল্টাৰ কৰাৰ ব্যৱস্থা আছে। এয়া পানী ফিল্টাৰ হৈ আছে। ইয়াতো লেখা আছে পানীয়ে পানী পাণ। আমি পানীয়ে যিহেতু পাণ, পানী অনাবতে নষ্ট কৰিব নালাগে। ইয়াত লিখিয়ে থৈছেচোন বোলে পানী অপচয় ৰোধ কৰক, ব্যৱহাৰ কৰাৰ পাছত আমি টেপটো বন্ধ কৰিব ৰাখিব লাগে, পানী সঞ্চয় কৰাৰ পিছত ব্যৱহাৰ কৰক। আৰু শেষত সিখন ৱাল ফালেও গ'লোঁ, ইয়াতো কিছুমান ভাল ভাল কথা লেখা আছে। এইয়া আহি এইফালে পালোঁ, ইয়াত আদৰণি এটা জাপি গামোচা এটি ধুনীয়াকৈ অংকন কৰা আছে। ইয়াত লেখা আছে জল জীৱন মিছন, ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী। এইখন গেটখন, তাৰপিছত ইয়াত লেখা আছে পানীৰ প্ৰতিটোপাল পাণ। ইয়াত পানীৰ প্ৰকৃতিৰ অৱদান, প্ৰতিটোপাল সংৰক্ষণ কৰক বুলি লেখা আছে। ইমান ধুনীয়াকৈ বনাইছে চাওকচোন বাৰু স্কিমটো। গতিকে মানুহে পানী সদব্যৱহাৰ কৰিব লাগে, পানী অবাবতে নষ্ট কৰিব নালাগে, যিহেতু ভূগৰ্ভত পানী কমি গৈছে, নহয় জানো। এয়া কিমান ধুনীয়াকৈ লাগিছে চাওকচোন। ইয়াতে পানী ফিল্টাৰটো লেখা আছে যে পানী অমূল্য সম্পদ, পানী সদব্যৱহাৰ কৰক। ভাল লাগিলে দেই, ইমান ধুনীয়া এটা জল জীৱন মিছনৰ যোগেদি এটা পানী যোগান আঁচনি এই গাঁওখনত দিলে, চাই ভাল লাগিলে। গতিকে ভিডিঅ' কৰি আপোনালোককো শ্বেয়াৰ কৰিলোঁ।